নমস্কাৰ ছাৰ বাইদেউসকল, যোৱাকালি ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰায়দান দিছে, এই ৰায়দানক লৈ আমাক বহুকেইজন শিক্ষক কৰ্মচাৰীয়ে সুধি আছিল যে ৰাজ্যৰ কোনসকল শিক্ষক কৰ্মচাৰীৰ গ্ৰেড পে ৮,৭০০ টকালৈকে বৃদ্ধি পাব। এই প্ৰশ্নকেইটাৰ উত্তৰত আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথমতে চাব, উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত লাভ কৰিলে সকাহ। ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষকে পাব ৮,৭০০ টকা গ্ৰেড পে। মাধ্যমিক শিক্ষা বিভাগে দৰমহা হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনা স্থগিত ৰখাৰ সিদ্ধান্ত। ষ্টেট পুল ঠিকাভিত্তিক শিক্ষকৰ তালিকা বিচাৰি প্ৰাথমিক শিক্ষা বিভাগৰ পত্ৰ। ৰাজ্যৰ বিদ্যালয়সমূহত ইণ্টাৰমিডিয়েট পদত কৰ্মৰত স্নাতক শিক্ষকসকলৰ বাবে সুখবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত এই শিক্ষকসকলে পূৰ্বৰ ৮,৭০০ টকাৰ গ্ৰেড পে লাভ কৰাৰ পথ প্ৰশস্ত হৈছে। মৰিগাঁৱৰ একাংশ শিক্ষকে তৰা এটা গোচৰৰ শুনানিকালত মাধ্যমিক শিক্ষা বিভাগে গ্ৰেড পে হ্ৰাস কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা স্থগিত ৰখাৰ কথা আজি উচ্চ ন্যায়ালয়ৰ মজিয়াত অৱগত কৰিছে। উল্লেখ্য যে ৰাজ্যৰ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পূৰ্বে ইণ্টাৰমিডিয়েট আৰু স্নাতক শিক্ষক হিচাপে দুটা শ্ৰেণীত শিক্ষকসকল কৰ্মৰত হৈ আছিল। যিসকল ইণ্টাৰমিডিয়েট শিক্ষকৰ স্নাতক ডিগ্ৰীৰ অৰ্হতা আছে, তেওঁলোককো স্নাতক পৰ্যায়ৰ সমহাৰত ৮,৭০০ টকা গ্ৰেড পে প্ৰদান কৰি আহিছে। কিন্তু একাংশ ইণ্টাৰমিডিয়েট শিক্ষকে কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদনৰ জৰিয়তে তেওঁলোককো ৮,৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিবলৈ নিৰ্দেশ দিবলৈ প্ৰাৰ্থনা জনায়। স্নাতক নোহোৱা স্বত্বেও তেওঁলোকে সমহাৰত গ্ৰেড পে প্ৰদানৰ প্ৰাৰ্থনাৰে এই আবেদন দাখিল কৰে। শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ আওতালৈ মাধ্যমিক শিক্ষা বিভাগে সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰি ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ ৮,৭০০ টকাৰ গ্ৰেড পে হ্ৰাস কৰি ৬,২০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ভিত্তিতে স্নাতক ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ গ্ৰেড পে হ্ৰাস কৰা হয়। কোনো ধৰণৰ মতামত প্ৰকাশ কৰাৰ সুযোগ প্ৰদান নকৰি যোৱা ১ এপ্ৰিলত প্ৰদান কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই একাংশ ইণ্টাৰমিডিয়েট শিক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। গোচৰটোৰ আজি অনুষ্ঠিত হোৱা শুনানিৰ সময়ত মাধ্যমিক শিক্ষা বিভাগে অৱগত কৰে যে যোৱা ১ এপ্ৰিলত গ্ৰেড পে হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনা স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই নিৰ্দেশনাৰ পিছত একাংশ শিক্ষকৰ কৰ্তন কৰা দৰমহা বকেয়া হিচাপে আদায় দিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ লগে লগে ইণ্টাৰমিডিয়েট শিক্ষকসকলে পূৰ্বৰ গ্ৰেড পে অনুসৰি দৰমহা লাভ কৰাটো নিশ্চিত হৈ পৰিল। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত ৰাজ্যত কৰ্মৰত ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ তথ্য বিচাৰি প্ৰাথমিক শিক্ষা বিভাগ তৎপৰ হৈ পৰিছে। এই বিভাগটোৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈ পত্ৰ প্ৰেৰণ কৰি বিশেষ নিযুক্তি অভিযানৰ অধীনত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ তালিকা অহা ৩০ মেৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিষয়াসকলে নিৰ্ধাৰিত ফৰ্মেটত শিক্ষকসকলৰ তথ্য সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত যিসকল শিক্ষক কৰ্মচাৰী ইণ্টাৰমিডিয়েট পদত নিযুক্তি লাভ কৰি ৬,২০০ টকাৰ গ্ৰেড পে লাভ কৰি আছিল, সেইসকল শিক্ষকে এতিয়াৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ভিত্তিত ৮,৭০০ টকাৰ গ্ৰেড পে লাভ কৰিবলৈ সক্ষম হ'ব। এয়াই আছিল এই ভিডিঅ'টোৰ স্পষ্টীকৰণ।
গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।